অসমৰ সাংস্কৃতিক জগতলৈ হঠাৎ আহিল পুনৰ এটা অতি ডাঙৰ দুখবৰ। বিশিষ্ট সংগীতশিল্পী সমৰ হাজৰিকাদেৱ আৰু আমাৰ মাজত নাই। হয় বন্ধু-বান্ধৱীসকল, সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কনিষ্ঠ ভাতৃ সমৰ হাজৰিকা দেৱ আৰু আমাৰ মাজত নাই। জানিব পৰা মতে দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল শিল্পীগৰাকী। উৰুকাৰ দিনটোতেই ৰাজ্যবাসীলৈ এয়া এক অতি ডাঙৰ দুখবৰ। আজি পুৱা ৮:৪৫ নিজ বাসগৃহতে শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। তেওঁ অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰিও তেওঁ বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীও আছিল। ১৯৬০ চনত সমৰ হাজৰিকাই সংগীত জীৱন আৰম্ভ কৰিছিল আৰু ১৯৬৮ চনত তেওঁৰ প্ৰথম এলবাম উত্তৰ কোঁৱৰৰ প্ৰতিমাত বৰুৱা দেৱী মুক্তি পাইছিল। আৰু লগতে কেইবাটাও কালজয়ী গীতৰ সৃষ্টি কৰিছিল শিল্পী সমৰ হাজৰিকাদেৱে। সঁচাকৈ খবৰটো শুনি খুবেই দুখ লাগিল আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেতৰ আত্মাই যাতে শান্তি পাওক। তেখেত য'তেই আছে ভগৱানে তেখেতক ভালে কুশলে ৰাখক।